প্ৰেমক জানো এটা দিনত উদযাপন কৰিব পাৰি। প্ৰেমটো আমাৰ উশাহে নিশাহে বিৰাজমান। যেতিয়ালৈকে এই পৃথিৱীত মানুহ থাকিব, যেতিয়ালৈকে এই পৃথিৱীত জীৱ থাকিব, তেতিয়ালৈকে থাকিব প্ৰেম আৰু ভালপোৱা। প্ৰেম আৰু ভালপোৱাৰ কথা লৈ মই ঝৰ্ণা আকৌ এবাৰ আহিছোঁ আপোনালোকৰ কাষলৈ, লৈ মোৰ অতিকৈ প্ৰিয় অনুষ্ঠান আধা লিখা চিঠি। আৰু আজি অভিজিতে লিখি পঠিওৱা চিঠিখন তেওঁৰ মুখেৰেই শুনো আহক। তেওঁনো কি ক'ব বিচাৰিছে এতিয়া শুনো। হাই ঝৰ্ণা বা, মোৰ নাম অভিজিত হালৈ। মোৰ ঘৰ বজালী জিলাৰ পাটাচাৰকুছিত। মোৰ প্ৰেম কাহিনী লিখাৰ আগতে আপোনাৰ ভইচক এপ্ৰিচিয়েট নকৰি নোৱাৰিলোঁ। আপুনি পঢ়া আধা লিখা চিঠিবোৰ শুনি এনেকুৱা লাগে যেন চকুৰ আগতহে সেই দৃশ্য ভাহি আছে। ধন্যবাদ অভিজিত। এইবোৰ কথাই আচলতে মোক বৰ সাহস দিয়ে। ঠিক আছে, এতিয়া তোমাৰ চিঠিখনলৈ আকৌ উভতি গৈছোঁ। লগতে ভৌতিক ঘটনাবোৰৰ কথাটো ক'বই নালাগে। সঁচা ঘটনা, তাতে আকৌ আপুনি পঢ়ি শুনোৱা শৈলী, সেইবোৰ শুনি শুনি ৰাতি বৰ ভয় লাগে। কিজানি পৰ্দাৰ সেইটো পাৰে প্ৰকাণ্ড কলা অৱয়ব এটা ওলাই আহি আমাক চাই আছে। কিজানি হিমচেঁচা বতাহ এজাক দৰ্জা ফালি সোমাই আহি আমাৰ গাত লাগিছেহি। এইবোৰ ভাবি ভাবি টোপনি আহোঁতে বহুত পলম হৈ যায়। বাপৰে, মানে আধা লিখা চিঠি পঢ়িবলৈ গৈ আকৌ ভৌতিক অভিজ্ঞতাৰ মাজত সোমাই পৰিলোঁ। সেয়েহে আৰু ভৌতিক অভিজ্ঞতাৰ কথা নাপাতো। এতিয়া আকৌ আগবাঢ়ো অভিজিত হালৈৰ প্ৰেমৰ কথালৈ। ঝৰ্ণা বা, মোৰ প্ৰেম কাহিনী আৰম্ভ হৈছিলে 2016 চনত। তাইৰ নাম লভিতা শৰ্মা। তাইৰ ঘৰ আছিল নলবাৰীত। মই তেতিয়া ডিগ্ৰীৰ লাষ্ট ছেমৰ ষ্টুডেণ্ট আৰু তেওঁ ফাৰ্ষ্ট ছেমিষ্টাৰত কটন কলেজত পঢ়ি আছিল। ঝৰ্ণা বা, তেতিয়া মই ফেচবুকত খুবেই ব্যস্ত আছিলোঁ। আৰু এনেকৈ এদিন মই চেছত পঢ়া আগৰ কলেজ কৃষ্ণকান্ত সন্দিকৈ জুনিয়ৰ কলেজৰ এজনী ছোৱালীৰ সৈতে চিনাকি হ'ল। তাইৰ নাম মুনমি কলিতা। যিহেতু তাই মোতকৈ জুনিয়ৰ আছিল, তাইক মই ভণ্টি হিচাপেই মেছেজ কৰিছিলোঁ। তাইও কটন কলেজতে এডমিশ্যন ল'লে। কলেজৰ গাৰ্লছ হোষ্টেলত থাকিছিল আৰু তাইৰ জৰিয়তেই তাইৰ ৰুমমেটজনীৰ লগত লাহে লাহে চিনাকি হৈছিলোঁ। আৰু তাইৰেই নাম আছিল লভিতা শৰ্মা। ঝৰ্ণা বা, আমাৰ প্ৰথম দেখা কৰা দিনটোৰ কথা পাহৰা সম্ভৱ নহয় মোৰ বাবে। সিদিনা দুভাগ ৰাতি দুৰু দুৰু এখন কলিজালৈ সাৰ পাইছিলোঁ মই। বেৰত ওলমি থকা ঘড়ীটোৱে যেন মুখ মেলি হাঁহিছিল আৰু কৈছিল, পোহৰ হ'বলৈ এতিয়া বহুত বাকী সোণটো। আঙুলিৰ পাবত গণিছিলোঁ ঘণ্টাবোৰ। নিপিছলা হৈছিল আঠালেখীয়া সময়বোৰ আঙুলিৰ পাবৰ পৰা। এনেকৈ আহে নেকি বসন্তৰ কাৰোবাৰ মনলৈ, শৰীৰলৈ আৰু জীৱনলৈ, নীৰৱে কোনেও নজনাকৈ। কটন কলেজৰ কেণ্টিনৰ বাৰাণ্ডাৰ পৰা তাইলৈ একেথিৰে লাগি চাই ৰৈছিলোঁ। ইমান সৰু ছোৱালী যেন লাগিছিল। তাতে আকৌ গ্ৰীণ কালাৰৰ চুৰিদাৰযোৰে তাইক বহুত কিউট লাগিছিল। কিয় জানো এনেকুৱা লাগিছিল যেন মই তাইক আজি প্ৰথম দেখা নাই। বহু আগৰ পৰাই যেন তাই মোৰ চিনাকি, যেন বহু যুগৰ পৰাই আমি একেলগেই আছোঁ। এবাৰ ভাবি ভাবি এক কাল্পনিক জগতত সোমাই পৰিছিলোঁ। তেনেতে সিহঁত আহি ইতিমধ্যে ওচৰ পাইছিলহি। লগে লগে নিজকে পিছে সংযত কৰি লৈছিলোঁ। মুনমিয়ে হাঁহি তাইৰ লগত চিনাকি কৰাই দিলে। তাই মোৰ পিনে চাই ধুনীয়া হাঁহি এটা মাৰি হাই বুলি ক'লে। আজিও মোৰ তাইৰ সেই হাঁহিটো মনত আছে ঝৰ্ণা বা। কিন্তু মই লাজতে নে ভয়তে তাইৰ পিনে চাবও নোৱাৰিলোঁ আৰু কোনো ৰিপ্লাইও কৰিব নোৱাৰিলোঁ। পিছত ভণ্টিজনী মানে মুনমিৰ পৰা তাইৰ ফোন নম্বৰটো লৈ ফোন কৰিলোঁ আৰু সিদিনা ইগন'ৰ কৰাৰ বাবে ক্ষমা বিচাৰিলোঁ। আৰু তেনেকৈয়ে তাইৰ লগত চিনাকি হৈ পৰিছিলোঁ। আৰু এনেকৈয়ে আমাৰ মাজত লাহে লাহে প্ৰেমৰ পাতনি মেলিব ধৰিলে। কিন্তু তাই যিহেতু শৰ্মা আছিলে, সেইকাৰণে অলপ ভয় কাৰণ আছিল। তথাপি তাইক লৈ যাচিলোঁ মোৰ হৃদয়ৰ কোনোবা এটি কোণৰ পৰা নিৰ্ভীকভাৱে জাগ্ৰত হোৱা গভীৰ প্ৰেমৰ ভাৱখিনি, অতি সাৱলীলভাৱে আৰু বাঞ্ছনীয়ভাৱে। মৌনতাটো বাগ্মীয়, এন্ধাৰতো চিন্ময়, প্ৰেম এক অপূৰ্ব বিস্ময়। প্ৰেম এই দুই ঐন্দ্ৰজালিত বৰ্ণৰ সংমিশ্ৰণতেই শতদল ফুলে, ভূমণ্ডল ঘূৰে। প্ৰেম বুৰঞ্জীৰ চাংঘৰত উঠি কোনো পুৰণিও নহয় অথবা বিস্মৃতও নহয়। এনে হোৱা হ'লে লেলা মজনু, হীৰ ৰাঞ্জা, চেলিম অনাৰকলি আদিৰ দৰে প্ৰেমিকৰ অস্তিত্বই বা ক'ত, নহয়নে ঝৰ্ণা বা? এনেদৰেই আমাৰ প্ৰেমৰ অকৃত্ৰিম আৰু নিস্বাৰ্থভাৱে চলি গৈছিল। যিহেতু তাইৰ মাক দেউতাক দুয়ো আকস্মিকভাৱে মৃত্যুক সাৱটি লোৱাৰ ফলত তাই খুবেই অকলশৰীয়া হৈ পৰিছিল। তাৰপিছত
মোৰ সৈতে তাই নতুনকৈ জীৱনটো আৰম্ভ কৰিলে আৰু হাঁহিবলৈ শিকিলে। লাহে লাহে তাইৰ ফাইনেন্সিয়েল প্ৰব্লেমো বাঢ়ি আহিবলৈ ধৰিলে। ফাৰ্ষ্ট ছেমিষ্টাৰৰ এক্সামো দিব নোৱাৰিলে। এইবোৰ কথাত মই শান্তিত শুব নোৱাৰা হ'লোঁ। একো উপায় নাপাই মই মাক কথাবোৰ খুলি ক'লোঁ আৰু আচৰিত ধৰণে মোৰ মায়ে ছাপোৰ্টো কৰিলে। আমি বহুখিনিয়ে সহায় কৰিলোঁ। 2017 চনৰ 14 ফেব্ৰুৱাৰী তাৰিখে প্ৰেমৰ দিন বুলি আমাৰ দুয়োৰে সংযোজন আমি কোৰ্ট মেৰেজ কৰিলোঁ। তাৰপিছত তাইক পাঠশালালৈ পঢ়ুৱাম বুলি লৈ আহিলোঁ আৰু ইয়াতে এডমিশ্যন দিলোঁ। ফাৰ্ষ্ট টাইম চব ঠিকেই আছিলে। মা দেউতাই তাইক বহুত মৰম কৰিছিলে, কিন্তু আমাৰ ঘৰৰ আত্মীয় লোকবোৰে অশান্তিৰ সৃষ্টি কৰিবলৈ ল'লে, যাৰ ফলত মা দেউতাই তাইক আগৰ নিচিনা মৰম নকৰা হ'ল। আমাৰ দুয়োকে ভাল ব্যৱহাৰ নকৰা হ'ল। আমি যেন ঘৰখনৰ কোনো সদস্য নহয়, এক বোজাহে। কিয় জানো হঠাতে এনেকুৱা হৈ গ'ল। আমাৰ সম্পৰ্কটো যেন সিহঁতে মানি নোলোৱা হ'ল। কিমান যে ষ্ট্ৰাগল কৰিছিলোঁ সম্পৰ্কটো ধৰি ৰাখিবৰ বাবে। ঝৰ্ণাবা, আপোনাক মই লিখি আখৰেৰে বুজাব নোৱাৰোঁ কিমান ষ্ট্ৰাগল হৈছিলে। যিজনী ছোৱালীক মই পঢ়ুৱাম বুলি, ঘৰখনৰ পৰা মৰম পাব বুলি, কোনোদিনে মাক দেউতাকৰ অভাৱ অনুভৱ কৰিব নালাগে বুলি কথা দি ইয়ালৈ লৈ আহিছিলোঁ, তাই দিন ৰাতি কান্দি থকাটো মোৰ যেন নিজৰে বহুত গিল্টি ফিল হ'বলৈ ল'লে। মই যেন তাইৰ লাইফটোক লৈ হেতালিহে খেলিলোঁ। কিন্তু ইমানবোৰ প্ৰব্লেমৰ মাজতো তাই চকু পানী ঢাকি মোৰ আগত হাঁহি হাঁহি কয়, আমাৰ এদিন বহুত ভাল হ'ব, তুমি টেনশ্যন নল'বা, এভৰি প্ৰব্লেম হেজ এ চলিউশ্যন। মোৰ যেন বুজাটো টান হৈ পৰে ঝৰ্ণাবা। যিজনী ছোৱালীয়ে ভালকৈ খাব, শুব, পঢ়িব নাপায়, কেৱল অশান্তিৰ মাজত দিন কটায়, আৰু তাই মোক সান্তনা দিয়ে। কিন্তু মই ভালকৈ বুজি পাইছিলোঁ তাই সেই হাঁহিটোৰ আঁৰৰ কষ্টখিনি। এটাই বিশ্বাস বুকুত সাঁচি ৰাখিছিলোঁ যে আমাৰ দুখবোৰো কেতিয়াবা বুৰঞ্জী হ'ব। সুখৰ সূতাক ধৰি আমি পাৰ কৰি যোৱা দুখৰ দিনবোৰলৈ জুমি চাম আমি কেতিয়াবা। অশ্ৰুৰ জুলুঙাত শূন্যৰ হাতেৰে ঢাকিব নোৱাৰা সেই নিৰাৱৰণ ভাঁজবোৰ। অৱশেষত যেতিয়া CWC ডিপাৰ্টমেণ্টত কণ্ট্ৰেকচুৱেল জব এটা পালোঁ, কিবা এটা যেন সকাহ পালোঁ। তাইৰ ফিউচাৰটোৰ কথা ভাবি ঘৰৰ পৰা অকলে দূৰত থাকি হ'লেও জবটো জইন কৰিলোঁ। তাইও খুব কষ্ট কৰি নিজৰ খৰচাখিনি উলিয়াই আৰু মোক কৈছিল, উইদাউট ষ্ট্ৰাগল লাইফ ইজ নট কমপ্লিট। 2018 চনৰ 11 ডিচেম্বৰত ঘৰৰ সন্মতিত আমি সামাজিকভাৱে বিবাহ পাশত আবদ্ধ হ'লোঁ। সঁচাকৈ সময়বোৰ আঙুলি মূৰৰ হিচাপত তেনেই কম, কিন্তু জীৱনৰ দুখ কষ্ট আৰু লাঞ্ছনাৰ হিচাপ এয়া যে গণি শেষ কৰিব নোৱাৰা এক দীঘলীয়া সময়। সুখতকৈ দুখৰ দিনবোৰ বৰ দীঘল। ইমানবোৰ ষ্ট্ৰাগলৰ মাজত তাই বৰপেটা মেডিকেল কলেজত GNMত ছিট পালে। তাইৰ কষ্টবোৰ দেখি আৰু পৰিস্থিতিৰ বুজ লৈ তাইক তাতেই এডমিশ্যন ল'বলৈ ক'লোঁ। দিন বাগৰিল, বহুত ষ্ট্ৰাগল, দুখ কষ্ট ধুমুহাৰ অন্তত লাহে লাহে ঘৰৰ সকলো সমস্যাবোৰ দূৰ হ'বলৈ ধৰিলে। মই আগৰ জবটো এৰি এতিয়া পাঠশালাতেই তাইৰ GNMটো লগতে কমপ্লিট হ'ল। 2023 চনৰ 14 নৱেম্বৰত আমাৰ এজনী কন্যা সন্তানৰ জন্ম হ'ল। 7 মাহত জন্ম পোৱাৰ কাৰণে বহুত দিন ICUত ৰাখিব লগা হৈছিল। লগতে সেই কণমানিজনীক এটা অস্ত্ৰোপচাৰো কৰিবলগীয়া হৈছিল। ঝৰ্ণাবা, কেনেকৈ যে বুজাওঁ সেইখিনি সময় কেনেকৈ পাৰ কৰিছোঁ। নিজৰ কলিজাৰ এটুকুৰা এনেদৰে NICUত ৰাখি থৈ বলীয়া কুকুৰৰ দৰে গেটৰ সন্মুখত ৰাতি দিন পাৰ কৰা কিমান যে যন্ত্ৰণা। এতিয়া পিছে তাই একদম সুস্থ। 6 মাহ হ'ল, খুব মৰম লগা হৈছে। এতিয়া তাইক লৈয়ে আমি অতীতৰ দুখ কষ্টবোৰ পাহৰি জীৱনটোত আগুৱাই গৈছোঁ। আপুনি আশীৰ্বাদ কৰিব ঝৰ্ণাবা, যাতে আগন্তুক দিনবোৰত আমাৰ দুখ কষ্টবোৰ নাইকিয়া হৈ সুন্দৰভাৱে জীৱনটো আগবঢ়াই লৈ যাব পাৰোঁ। লগতে আমাৰ ৰাজকুমাৰীজনীকো যাতে ভাল মানুহ হিচাপে গঢ়ি তুলিব পাৰোঁ। এতিয়া তাইকেই লৈ সকলো আশা আমাৰ। ইমানবোৰ ঘাত প্ৰতিঘাত বাধা নেওচিও যে মোৰ লগত সাহস হৈ থিয় দি আছে, তাৰ বাবে এই লিখনিটোৰ জৰিয়তে মই মোৰ মানুহজনীলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ঝৰ্ণাবা, শেষত মানুহজনীলৈ এটা লিখনিৰে এই আধা লিখা চিঠিখন শেষ কৰিব বিচাৰোঁ। আপুনি আদৰি ল'ব বুলি আশা থাকিল। মিমি, আমাৰ প্ৰেমৰ দিন ভেলেণ্টাইন ডে নহয়, ৰাস পূৰ্ণিমা হওক। কিয়নো কোনোবাই যদি নিজৰ প্ৰেমাস্পদৰ নামত এটি হুমুনিয়াহ পেলাইছে, তেন্তে তেওঁ বুজিব সেই জোন গলা ৰাতিৰ মাদকতা কিমান। শেষত তোমাৰ হৃদয়ৰ মণিকোটত সদায় যেন স্বপ্ন কোঁৱৰ কৰি ৰখা তাৰেই আশাৰে তোমাৰ প্ৰেমাস্পদ অভিজিত। তোমাৰ হৈ তোমাৰ ওঠৰ আকাশত উৰি থাকক হাঁহিৰ চৰাইজাক, আৰু তাতেই নাচি থাকক সেউজীয়াই। অভিজিত, তোমালোকৰ প্ৰেম কাহিনীটো শুনি সঁচাকৈ মোৰ মনটো ভৰি গ'ল। ইমান দিনৰ মূৰত এখন আধা লিখা চিঠি আকৌ পঢ়িবলৈ পালোঁ, তাকো তোমাৰ চিঠিখন। মই ভগৱানৰ ওচৰত সদায় প্ৰাৰ্থনা কৰিম যে তোমালোকে যিয়েই ঘাত প্ৰতিঘাত পাৰ নকৰা কিয়, এতিয়া যাতে জীৱনত আৰু কোনো
বিপদ নাহে, কোনো দুখে যাতে তোমালোকৰ প্ৰেমক ম্লান কৰিব নোৱাৰে। আৰু তোমাৰ কণমানিজনীলৈ মোৰ ফালৰ পৰা বহুত 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 আশীৰ্বাদ, বহুত শুভকামনা তোমালোকৰ আগন্তুক জীৱনটোলৈ। এনেদৰেই প্ৰেম কৰি যোৱা, এনেদৰেই মিমিক ভাল পাই যোৱা। এয়া আছিলে অভিজিত হালৈ আৰু তেওঁৰ পত্নী মিমিৰ এখন ভাল লগা আধা লিখা চিঠি। আপোনাৰ যদি হৃদয়ৰ কোনোবা এটা কোণত কাৰোবাৰ প্ৰতি অকৃত্ৰিম ভালপোৱা লুকাই আছে, যাক আপুনি প্ৰকাশ কৰিব পৰা নাই, তেনেহ'লে মোৰ জৰিয়তে প্ৰকাশ কৰিব পাৰে। তাৰ বাবে আপোনাৰ আধা লিখা চিঠিখন মোৰ মেছেঞ্জাৰত লিখি পঠিয়াব। আপোনাৰ হৈ আপোনাৰ মনৰ কথা ব্যক্ত কৰিম মই ঝৰ্ণাই। এতিয়ালৈ আহিছোঁ, ধন্যবাদ।